গুৱাহাটীত প্ৰথম এইবাৰ এনেকুৱা বানপানী হ'লে ইয়াৰ আগতে হোৱা নাছিলে। আপুনি কি ক'ব যে এনেকুৱা বানপানী কিহৰ কাৰণে হৈছে বা কি প্ৰব্লেমৰ কাৰণে এনেকুৱা বানপানী হৈছে কিন্তু আগতে হোৱা নাছিলে, আপুনি কি ক'ব এইটোলৈ? নাই, এইটোতো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছে, আমাৰ মন্ত্ৰী ডাঙৰীয়াও কৈছে যে গুৱাহাটীত যিটো বৰষুণৰ পৰিমাণ আছিলে, আমি কিন্তু আজিলৈ মই এতিয়া কোনো মানে মিডিয়াটো কোৱা নাই, ফাৰ্ষ্ট কৈছোঁ যে যিটো বৰষুণ দিছিলে সেইটো অতিমাত্ৰা বৰষুণ। গুৱাহাটীয়ে 2 ঘণ্টাৰ পৰা 2.5 ঘণ্টা বৰষুণ যিটো হয় সেইটোৰে কেপাচিটি গুৱাহাটীৰ নলাবিলাকৰ আছে। আমি সেইখিনি পানী বৰষুণ শেষ হোৱাৰ পিছত 2 ঘণ্টা 2.5 ঘণ্টা 3 ঘণ্টা পিছত আমি ওলাই লৈ যাব পাৰোঁ। যদি 3.5 ঘণ্টা বৰষুণ হ'ব, সেই বৰষুণৰ পানী আমি ৰখাটো সম্ভৱ নহয়, আমাৰ কেপাচিটি নাই, এইটো আমাৰ বহু সময় লাগে তেতিয়া। আৰু যিহেতু তাতকৈ বেছি সময় হৈছে, এতিয়া বৰষুণৰ পৰিমাণ সেইদিনাখন 132 mm খানাপাৰা, আৰু যিটো মেঘালয়ৰ পৰা বহুখিনি বৰষুণ হৈছে।